দুৰ্গা পূজা আহিলে মানে বেছি দিন একমাহ মান আছে আৰু যিহেতু মানে গমে পেলাক দোকান দিম বুলি আমি চিনো লগ লাগি কিনি মানে এই চোৰা এটা কথা ভাবিছো মানে ডাইৰেক্ট আহি পেলাই মানে খাজৰা শিৱ মন্দিৰটো যিটো মানে এইটো মূৰ্তিটো আছে 100 কিমান ফুট আছে মানে সিমান এটা সঠিক নাজানো 100 ফুটৰ আপ আছে আৰু সিমান চৰা মানে তো মানুহ অলপ আছে যিহেতু মানে সোমবাৰ না ঠিক আছে যিহেতু মানে দোকানখন দিম বুলি মানে হৈ গেল আমাৰ হেৰিটো আপোনালোকে যদি কিবা বস্তু এড কৰিব লগা থাকে আমাৰ কিবা এটা হয় বস্তু হওক কিবা যিকোনো বস্তু এড কৰিব লগা হ'লে কৈ দিলে হ'ল মন্দিৰত যাম বাল্লাচা মন্দিৰত নলবাৰী বাল্লাচা মন্দিৰ তো মানে তাকে যাম দে গৈছে একবাৰ গৈছিলোঁ সৰুতে গৈছিলোঁ দিয়া এই সৰুতে যাই কিনে আৰু জয় হ'ল সেইকাৰণে যাওঁতে আৰু অকণমান দৰ্শনে কৰি হওঁতে ভগৱানৰ গাইছে মানে বৰ্তমান যাই আছো নলবাৰী চাইডে মানে বহুত দিন মানে ভগৱান দৰ্শন কৰা হোৱা নাই মানে হাজতে গৈছিলো যাই মন্দিৰত দৰ্শন কৰি তো এতিয়াৰ পৰা যোৱাই নাই তো সেইকাৰণে ভাবিছোঁ অলপমান মন্দিৰত দৰ্শন কৰি আহো তো গাইছ ব'ল আৰু যাওঁতে আৰু বেছি আৰু সেইবোৰ নাখোৱা তো গাইছ বেছি দেৰি নকৰি যাই থাকোঁ আৰু আজি মানে ভিডিঅ'টো গাড়ীৰ ওপৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা মন্দিৰত যাম বুলি ভাবিছোঁ গাইছ তাকে যাম দে গৈছে একবাৰ গৈছিলোঁ সৰুতে গৈছিলোঁ দিয়া এই সৰুতে যাই কিনে আৰু জয় হ'ল সেইকাৰণে যাওঁতে আৰু অকণমান দৰ্শনে কৰি হওঁতে ভগৱানৰ গাইছ মানে কালি আনা ছাতটো মাৰি দিছোঁ দে আৰু গেছ মানে কালি আনা ছাতটো কাৰণটো এইটোৱেই দে আৰু মানে ছাত নাছিলে ক'ব যাবাৰ কাৰণে সেইকাৰণে স্কুটিং সকলো কিনে পিন্ধি এনেকৈ ছাতটো কেনে লাগাইছে অলপমান কমেণ্ট কৰি জনাবচোন আৰু গেছ এবাকে চাকি তাকি লৈ ল'লো তো মজাকে চাকি জ্বলাই দিওঁ আৰু ভগৱানৰ নাম লৈ আহিছে দেই অলপমান মানে গেছ আশীৰ্বাদ চবেকে চাকি তাকি জ্বলোৱা হৈ গ'ল ধূপ চুপ লগাইছোঁ মজাকৈ তো গেছ সিঁচে যাওঁতে আৰু কালী মন্দিৰৰ ফালে যাওঁ মানে সেৱা চেৱা কৰি এই ফটো তাত লৈ মজাকৈ মানে যাম মানে গেছ চাওঁ ৰ খাজৰাৰ ফালে যাব পাৰোঁ শিৱ মন্দিৰটোত যদি ভাগ মিলে তো যাব পাৰোঁ গাইছ আৰু মানে সোনকালে কৰি দিয়ে আৰু গাইছ কেদাৰনাথকো যাব লাগে না তো গাইছ মানে আজি মানে সেৱা চেৱা কৰা ভিডিঅ' ইমান এটা কৰা নাই ঠিক আছে মাছ Kasi masa কি মাছ বা কিন্তু ৰূপচন্দা নেকি হাউ আছে মাছো আছে আকা লাগি গৈছে তো গাইছে বেগে মই ডাইৰেক্ট আহিবলৈ শিৱ মন্দিৰ হাজাৰত থকাটো মানে যোনটো মানে 100 কিমান ফুট চৰা এইফালে তই যে মানে যাই গাড়ীখনতে পাৰ্ক কৰি দিলোঁ তো যাওঁতে গাইছে মানে ডাইৰেক্ট আহি পেলাই মানে খাজৰা শিৱ মন্দিৰটো যিটো মানে এইটো মূৰ্তিটো আছে 100 কিমান ফুট আছে মানে সিমান এটা সঠিক নাজানো 100 ফুটৰ আপ আছে আৰু সিমান চৰা মানে তো মানুহ অলপ আছে যিহেতু মানে সোমবাৰ না ঠিক আছে দ্বিতীয়কে মন্দিৰ দৰ্শন কৰিলোঁ দে আৰু মানে মন্দিৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মানে গেছ সেৱা চেৱা কৰি কিনে মানে গেছ ঘৰত গৈছিলোঁ ঘৰৰ পৰা আহিলোঁ এতিয়া মানে যিহেতু মানে গেছ ভিডিঅ'টো অলপ লাম্বা কৰিব লাগিব চ' সেইকাৰণে কিবা অলপমান বনাইছোঁ দে আৰু লাম্বা সফালো কৰি কিবা কোনোবা যাওঁ দে গেছ চাপি সন্ধান মানে চাব যাম দে আৰু গেছ মানে যিহেতু মন্দিৰত যাওঁতে মানে ভিডিঅ'টো মানে বেছি বনোৱা নাই আৰু মানে গেছ ভিডিঅ' বনোৱা নাই দে আৰু গেছ কিয় বনোৱা নাই নিয়ন তই কি ভাল জানিবি আগে মানে কি মানে আকলা আহিছোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই ভাল নালাগে মানে আকলা গেলি কিবা এটা গেছ মিছা নকৰা কিবা এটা ভাল নালাগে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাই গৈছোঁ চাৰি মন্দিৰত গৈছোঁ জনা মোকে কোৱা নাই যাতে তই কাৰোবাক লৈ গৈছে 100% ফিক্স মই লিখি দিম ক'বা হ'ব দে গোটাই কি লিখবি টেংকিত লিখব নোৱাৰোঁ কি লিখবি টেংকিত কিন্তু ক'ৰবাত লিখি দিম মই দলিনত লিখি দিম তই গাৰ্লফ্ৰেণ্ড নিছে ভাল যা নকাও যা সেই কিন্তু কি কৰি কথা নাই এইগিলাখান কেছ নাই দেই এইগিলাখান মোৰ গাৰ্লফ্ৰেণ্ড এনে যিছি মোৰ নিচে চলিটো তাত আপি বাইকো দেখবো হা দেখি গে নাই ঘাইছ বান্দাৰ উঠি আন বাই মুখখন মোৰ সদায় চাবকে দুৰ্গা মন্দিৰৰ ভিতৰত প্ৰায় কাম শেষেই হৈছে তো অলপমান টাইলছ লগোৱা হ'লে কিনে আমাৰ কাম বাকী থাকিব ভিতৰটোত তো সেনে কৰিব লাগিব দে গৈছে আজি কাম বন্ধ মানে আৰু গৈছে আজি মানে কাম বন্ধ হৈছে চ' সেইখিনি অলপমান আহিলোঁ যে সবাই এবাৰ গেটত কাম চলি আছে মানে আজি বেলেগে কৰি তো গৈছে গেটটো কেনে লগা আছে এবাৰ কমেণ্ট কৰি জানাবি কিন্তু এসবে দুর্গা পুজো এবার আমার ফালাফালি কৈ দিছোঁ কোনোবা যদি চিনি পোৱা নাই আহিছে বিয়াৰ চাই ল'ব পাৰে তো এইগিলা বাদ দিছে গেটটো কেনে লাগিছে গেটটো ভাল লাগে ৰবীন্দ্ৰ হাতে ভালে বনাইছে ভালো আছিল ফিচাৰটো ইমান এটা খাচ লগা নাই কোন আছে না কাম নাই জানো সঁচা বলছো মোৰ ওপৰত দায় ৰং মিস্ত্ৰী নাই ভাল কথা পাবা আহি গ'লো কোন কোনে দা তহঁতৰে দিন হয় নেকি হেল্ল' মানে দুৰ্গা মন্দিৰত এবাগে কৃষ্ণক লৈ আহিলোঁ একা লাগে তো এবাগে এইবিলাক দোকান দে মানে মই কে দিম তই এটা নেকি আমি দিম গোটাই তিনিটা আমি পাৰ্টনাৰশ্বিপত আছোঁ আৰু দিয়া আমাৰ দুৰ্গা পূজাত যিহেতু কৈ তই ভাল কাৰণ একমাহ আছে দেচোন একমাহ আছে এইটো হোৱা নাছিল ক'বাৰ কিন্তু কৈ দিলোঁ কণ্টেণ্টৰ অভাৱ আমি দোকানখন দিম সেইফালে আৰু দোকানখন কি থাকিব এতিয়া হৰি কৰি দিম আমাৰ মানে আমাৰ মেনেজাৰ আইটেম থাকিব ফাষ্ট ফুড দুটা তিনিটামান থাকিব আৰু যাহান মেইন কি থাকিব কৈ দিম আপিৰ কাৰণে এটা বস্তু আনিছোঁ মই পানী পুৰি ফুচকা সেইটো থাকিব
সেইটো তাৰমানে খাবা পেলাব তো মানে আপি গিলাৰ কাৰণে ফেভৰিট না অলপমান চাব মোৰো কথাটো এই বাবু তই কি বুঝবি বা আরে এই কি বুঝবি কথা তো দিছি না টেনশন নাই টেনশন নাই জামান নাই না ভাল আমার নাই নাই এতিয়া বাকি কই থাকি মাজতে জুনি ফুচকা আৰু কি ফুচকা থাকবো রোল থাকবো আৰু ঘুগনি থাকবো চাহ আৰু ফুকা পিছে হেলি বেছি ভাল লাগে আমি চিন্তা আছো না বনোৱাটো লাগবো এটা দিয়াটো লাগবো আৰু পইচা লোৱাটো লাগবো সেইকাৰণে ইমান আইটেম কৰিলে আমাৰ খেলি মেলি লাগি যাব মই পইচা লগত মই আছো পইচা লোৱাটো গাইছ মই আছো টেনশন নলবি 1 টকা হেৰি ফেৰি নহয় পুৰা হিচাপ দি দিম ঘণ্টা তাৰ মাজতে মাৰিম পিছে গমে নাপাব কৰবি কি পইচা মাৰা বুজি নাপা নেকি না ও হেৰি কেনে নাই গুচি কিবা না পইচা মাৰিম বুলি কিয় ক'লা যাত্ৰা মানে লাইফটো ধ্বংস কৰিব ইয়ে 10 টকা তাই মাৰিম বেছি নামৰ নহয় ও ডিসকাউন্ট কৰি একবাৰ ডিসকাউন্ট হ'ব গাইছ আপোনালোকে যদি ভিডিও চাই বা ভিডিও নাচাকাইলো এই ভিডিও আছে মই করে এই পাগলা ই না মই করে জুনি সাবস্ক্রাইব করে মোৰ চ্যানেলটো বা কৃষ্ণ চ্যানেলটো দুটা সাবস্ক্রাইব করে আই না 10 টাকা ডিসকাউন্ট না কি ওরে এবে গিয়া 10 টাকা ডিসকাউন্ট 10 টাকা ডিসকাউন্ট আছে গম পাইছে এইটো সব যদি কৃষ্ণ আর মোৰ চ্যানেলটো সাবস্ক্রাইব করে সাবস্ক্রাইব কিয় করতে লাগে সাবস্ক্রাইব কৰিব লাগিব ও ডিসকাউন্ট দিয়া তারপরে কাটি দিম লাস্টত হিসাবত হিসাব তার যে হানি ভাগ পাবো হানি তার পাগে আমার ঠিক আছে আইলি হলে কোথায় যাই বিয়া সাবস্ক্রাইব তো করিবি ফিলখান চা মস্ত বম ফিল এবে চাবাৰ দুৰ্গমত যত মানে মই কাম কৰি আছিলো আৰু তবে কাম চলিছে এবে বাদ দি তবে চা গাইছ ফিল সেবেগে আছে আমাৰ লোকেশন এখন জায়গা ৰব তবে মানে লেতেৰা আছে জাহানি বস্তু আছে সেবেগে মানে সেই কৰি দিব পাৰিম আৰু ফেল দিব পাৰিম তো গেছ এখন জায়গাতে দি দিম এই চিন নেকি এইটো কিন্তু গেছ এইটো কোনো নালিবি এইটো দুৰ্গা পূজা আহিলে মানে বেছি দিন এক মাহ মান আছে আৰু যিহেতু মানে গমে পেলাক দোকান দিম বুলি আমি চিনো লগ লাগি কিনি মানে এই শুনা এটা কথা ভাবছো এ মোবাইল পিছত থাকি বেনাৰ এখন বনাব দেবা দুই এক চাইডে তোৰ ফটো এক চাইডে মোৰ ফটো বেনাৰৰ দাম হ'ব 1000 টাকা মান যাবা পাৰে আচ্ছা মান দেবা বেছি ডাঙৰ বেনাৰ নহয় ন আমাৰ কমত পা যদি দিও দেই হান কিয় জানো বেনাৰ এখন বনাই ন এই গেছ আপোনালোকে বেনাৰ এখন লাইফ টাইম থাকিব ও হুন পইটো থাম্বনেল বনবা জান থাম্বনেল মই ভালকে বনাও এটা বেনাৰৰ ফটো উঠু ৰ বেনাৰ প্ৰিন্ট আউট কৰি আনিলি মানে গাইছ বেনাৰখন লাইফ টাইম থাকি যাব ক'ৰবাত দোকান চোকান দিলি আৰু সেইখন মাৰি দিব পাৰিম সেই কথা গাইছ যিহেতু মানে দোকানখন দিম বুলি মানে হৈ গেল আমাৰ হেৰি তো আপোনালোকে যদি কিবা বস্তু এড কৰিব লগা থাকে আমাৰ কিবা এটা না খোৱা বস্তু হওক কিবা যিকোনো বস্তু এড কৰিব লগা হ'লি কৈ দিলি হ'ল কমেণ্টত ৰাইজে ভাবিব পাৰে নে এইটো বস্তু দিলি ভাল হয় এইটো বস্তু কমেণ্টত কম বেয়াকে কতকাই এত এইটো কাম কৰছো এইটো কাম এইটো বস্তু এড কৰ মমো চমো দি হেৰি চেৰি কিবা আনি আৰু যি কইলি নহ'ব নহয় বম্বাটো মই সেইটো চাইছো পাৰাক বস্তু আইডিয়াটো দিলি হ'ল না আইডিয়াটো দিলি হ'ল কি মমো বনাই শিকতে নৰি নেকি ইউটিউবত মাৰি দিলি আহি যায় হেংকে বনাই মানে নেতাও সেইটো ডাইৰেক্ট নকাবো মানে যাহানি বস্তু পাৰো আমি এড কৰিব হানি বস্তু এড কৰিম যাহানি বস্তু আমি নিজে বনাব পাৰো তো সেইটোৱে কথা কমেণ্টত একবাৰ কৈ দিবি আৰু এটা কথা কি আমাৰ বেনাৰখন টান হৈ গ'ল মানে বেনাৰো কৃষ্ণই ভাবিলে আৰু দিম বুলি তো কৃষ্ণই বেনাৰখন কি কৰিবি যাবি নেকি দিম দে বেনাৰ ইচ্ছে বনালে হ'ল ৰঙিয়াত যাবি নেকি এতিয়া বল ৰঙিয়াতে যাওঁ বেনাৰৰ কাৰণে দুৰ্গা পূজা গিলি আছে 8 মাহ বেনাৰ নাই দে পুরোপুরি 29 দিন আছে এক মাহ নাই পুরোপুরি 29 দিন আছে গাইছ জীৱনত প্ৰথমবাৰ দুৰুৰ লগত ইমান হাতত ডাঙৰ ফেচলা এটা কৰিব যাই আছো যদি লছ খাওঁ ইমান কষ্ট কৰা পইচা গাইছ যাব মোৰ পানীত কোথায় গাইছ ঘৰত মোক পিছি ফালি পেলাব ৰে তাকে ভাবছো ৰ অলপমান এই ঘেন্টা যা গাইছ ভাল পইচা গিলি গাল তা দিম যা লছ খালি দুইগু এই বুই থাকা দুইগু দিম খেছে কৃষ্ণ দিলো মইতো ড্ৰাইভাৰে দিছোঁ আনা নিয়া তো দিমে ফোন চোন অলপ পাতিবি নেকি হেৰি তাতে এই লাষ্টত আনকা নকয় কেটা আছে ফোন আনকা ন ফোনটো কৰি থাকো শুনিও কেইটা কমবা হ'লে কেইটা আছে দিছে এনেকৈ আছে তোৰ পইচা নিদিবি যা কিবা নকবি ভাই এনে কৈছে দে এনেকুৱা নকৰা দে মই এ বাবা এ শুন গাজিকিৰ গাৰ্লফ্ৰেণ্ডে পতাব পৰা নাই এটা ঘণ্টা আৰু কি কথা ক'বা ভাই মই এই জ্বলছি কি জ্বলছি এনে কৈছে দে কি জ্বলছি থাপ্পা জ্বলি এই কি জ্বলছি অলপ জ্বলাই জ্বলাই মুখ চলছি কোৱালিটি তো ইয়াস এই গেছ বাদি কোৱালিটি বা কোৱালিটি তো যাও তো গাইছ আজি ভিডিও এনেছিল ভালো লাগে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে থৈ দিব নেক্সট ভিডিও লগ পাইছেন ভাই ধন্যবাদ জয় আহম গাইছ